নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী আৰু প্ৰথমটো খবৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত মণিপুৰত এটা ভয়ংকৰ কুটাঘাটৰ ঘটনা মণিপুৰৰ আৱাং চেকমা অঞ্চলত তিনিটাকৈ আইডি বিস্ফোৰণৰ ঘটনাৰ পিছতে এতিয়া স্বাভাৱিকতে যথেষ্ট আতংকময় পৰিৱেশ এটা বিৰাজ কৰিছে বিস্ফোৰণত থংগাইবি দলংখনৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে কিছু ভিজুৱেলছ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে বিস্ফোৰণৰ ফলত কাষতে থকা এটা গীৰ্জাৰো ক্ষতি সাধন হৈছে বিস্ফোৰণৰ পিছতে অঞ্চলটোত অব্যাহত আছে গুলিয়াগুলি 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাব্ৰু লেখা আৰু সেপাৰ মেইনাৰৰ পথছোৱাত সেই বিস্ফোৰণৰ ঘটনা মাছনিশা প্ৰায় 12 বাজি যোৱাৰ পিছত 12:45 মিনিটত এই ভয়াবহ বিস্ফোৰণ ঘটাৰ কথা সন্দেহ কৰা হৈছে আৰু সৌভাগ্যক্ৰমে বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক বিস্ফোৰণৰ ফলত পথৰ মাজত তিনিটাকৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ঘটনাস্থলীত ভোটান কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী নাগালেণ্ড মণিপুৰৰ মাজত ব্যাহত এতিয়া যাতায়াত ব্যৱস্থা উল্লেখযোগ্য যে 26 এপ্ৰিলত আউটাৰ মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আছে কিন্তু আউটাৰ মণিপুৰৰ নিৰ্বাচনৰ মাজতো যি ধৰণে এফালে যদি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কিন্তু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যি ধৰণে গুলীচালনাৰ ঘটনা ঘটিছিলে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছিলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত মণিপুৰত এক ভয়ংকৰ কুটাঘাট কৰিছে দুৰ্বৃত্তই মণিপুৰৰ আৱাং চেকমাই অঞ্চলত তিনিটাকৈ আইডি বিস্ফোৰণত থংগাইবি দলঙৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে বিস্ফোৰণৰ ফলত কাষতে থকা এটা গীৰ্জাৰো ক্ষতি সাধন হৈছে বিস্ফোৰণৰ পিছতে অঞ্চলটোত অব্যাহত আছে এতিয়াও গুলিয়াগুলি আৰু 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাব্ৰু লেখা আৰু ইফালে সেপাৰ মেইনাৰৰ এই পথছোৱাত এই বিস্ফোৰণ তিনিটাকৈ বিস্ফোৰণ মাছনিশা হৈছে বিস্ফোৰণ আৰু গাঁত কেইটা চাওক এয়া পথত যি বিস্ফোৰণৰ পিছতে সৃষ্টি হোৱা গাঁত তাৰে কিছু দৃশ্যাংশ তাৰে কিছু ভিজুৱেলছ মাছনিশা প্ৰায় 12:45 বজাত এই বিস্ফোৰণ সৌভাগ্যক্ৰমে বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক কিন্তু বিস্ফোৰণত কি হৈছে পথত এই গাঁতৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী নিৰাপত্তাৰক্ষী এতিয়া মোতায়েন কৰা হৈছে নাগালেণ্ড মণিপুৰৰ মাজৰ যি গোটেই যাতায়াত ব্যৱস্থা সেয়াও ব্যাহত হৈ পৰিছে এই মুহূৰ্তত আমি নিউজ ৰুমৰ পৰা পোনপটীয়াকৈ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো নীলয় স্বাভাৱিকতে উদ্বিগ্নতাৰ এটা খবৰ উদ্বেগজনক খবৰ এটা যে মণিপুৰত নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত এই ধৰণৰ কুটাঘাট হয় গীতাশ্ৰী নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত মানে 26 তাৰিখে পুৱা 7 বজাৰ পৰা নিৰ্বাচন আৰু আজি পুৱা প্ৰায় 3:30 বজাত মণিপুৰৰ ইম্ফল চহৰৰ পৰা নিচেই কাষত চেকমাই অঞ্চলত আপুনি উল্লেখ কৰাৰ নিচিনাকৈ সেই দলংখনৰ ওপৰত আমি দৰ্শকক দেখুৱাইছোঁৱেই কুটাঘাট তিনিটাকৈ আইইডি ইম্প্ৰভাইজড এক্সপ্ল'জিভ ডিভাইচ আইইডি বিস্ফোৰণ ঘটোৱা হৈছে আৰু দলংখন এটা গুৰুত্বপূৰ্ণ দলং এই দলংখনেৰে যদি আপুনি মণিপুৰৰ পৰা ডিমাপুৰলৈ আহিব লাগে তেতিয়াহ'লে ৰাষ্ট্ৰীয় ঘাইপথ 2 নম্বৰেদি এই দলংখনৰ ওপৰেদি আহিব লাগিব আৰু বিশেষকৈ এই দলংখন টাৰ্গেট কৰি লোৱা হৈছে যেনেকৈ মণিপুৰ ইম্ফলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত এই কাংপকপি মাও তাৰপিছত এনেকুৱা যিবোৰ ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টসমূহত যেতিয়া ইয়াৰ পৰা সুৰক্ষা বাহিনী মুভ কৰিব লাগিব যাতায়াত কৰিব লাগিব তেনেকুৱা এটা ব্ৰিজত এই কুটাঘাট কৰা হৈছে দলংখনত তিনিটাকৈ আইডি বিস্ফোৰণ কৰা হৈছে উদ্দেশ্য একেবাৰে পৰিষ্কাৰ যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সুকলমে যেন নহওক সুৰক্ষা বাহিনী যেন খুব সুকলমে বা খুব নিৰ্বিঘ্নে দ্বিতীয় পৰ্যায়ৰ যিসমূহ অঞ্চল দুৰ্গম অঞ্চল আছে সেই অঞ্চলত যাব নোৱাৰে আৰু লগতে ইলেকশ্যনৰ আজি যিহেতু ইভিএম মেচিনবোৰ লৈ যোৱা হ'ব এই ইভিএম মেচিনৰ যাতায়াততো কিছু যেন ব্যাঘাত জন্মে আপুনি চাব গোটেই আমি এই মুহূৰ্তত আমি যিহেতু দুটাকৈ দৃশ্য দেখুৱাইছো আজি দিনৰ ভাগৰ দৃশ্য তিনিটাকৈ একেলেঠাৰি তিনিটাকৈ গাঁতৰ সৃষ্টি হৈছে আৰু দলং তলৰ পিনে যি ধৰণৰ আচলতে আমি স্ক্ৰীনত সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো তলৰ পিনে দলঙত কিছু ক্ষয়ক্ষতি হৈছে গাঁত হৈ গৈছে আৰু পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছো টিভিৰ পৰ্দাত নীলয় স্বাভাৱিকতে দলংখনক একেবাৰে ক্ষতি কৰিবলৈ এটা টাৰ্গেট লৈছিলে দুৰ্বৃত্তই কোন হ'ব পাৰে দুৰ্বৃত্তৰ বিশেষকৈ আপুনি কোৱাৰ ধৰণে নিৰাপত্তা বাহিনী যাতে যাবলৈ নোৱাৰে ভিতৰুৱা অঞ্চললৈ আউটাৰ মণিপুৰত ইলেকশ্যনছ আছে 26 তাৰিখে ভোটদান আছে এয়া হয়তো মূল উদ্দেশ্য হয় চাওক এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সদায় এইটো এটা স্পৰ্শকাতৰ অঞ্চল পাহাৰীয়া প্ৰায় সমূহ অঞ্চলতে আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব তাৰ ভিতৰতে কাংপকপি টামেংলং সেনাপতি উখৰুল মাও এইবোৰ অঞ্চলত নিৰ্বাচন আছে আৰু এইবোৰ অঞ্চল যিবোৰ
দুৰ্গম পাহাৰীয়া অঞ্চল সেই পাহাৰীয়া অঞ্চলতে আচলতে যি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু এই সংঘৰ্ষ অব্যাহত আছিল মে মাহৰ 6 মেৰ পৰা আজি আনটো মে পালেহি 23 মেৰ পৰা 24 মে প্ৰায় এবছৰকাল মণিপুৰত গোটেই গোষ্ঠীগত সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ ফলত প্ৰায় 200ৰো অধিক প্ৰাণ তাত হানি হৈছে তেনে পৰ্যায়ত নিৰ্বাচন আয়োগৰ সন্মুখত এটা প্ৰত্যাহ্বান আছিল যে মণিপুৰত একেবাৰে নিৰ্বিঘ্নে সুকলমে নিৰ্বাচন কৰিব পৰা যাব নে নাই তাৰপিছত সকলো দিশ চাই মেলি এটা নিৰ্ণয় লোৱা হ'ল যে দুটা পৰ্যায়ত নিৰ্বাচন হ'ব প্ৰথম পৰ্যায়ত ইনাৰ মণিপুৰৰ প্ৰায় সমূহ অঞ্চল আৰু প্ৰায় আউটাৰ মণিপুৰৰ কিছু অঞ্চল তাত ভাঙি লোৱা হ'ল আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় আৰু গোটেই আউটাৰ মণিপুৰৰ নিৰ্বাচন 26 তাৰিখে হ'ব প্ৰথম পৰ্যায়ত আমি দেখিছিলোঁ যে প্ৰায় কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত গুলিয়াগুলি ঘটনা হৈছে ইভিএম ভাঙি দিয়া হৈছে ভিভিপেট মেচিন ভাঙি দিয়া হৈছে তাত গুলি চালনা হৈছে ভোটাৰ ৰাইজক ভয় দেখুওৱা হৈছে আৰু তাৰ ফলত আকৌ ৰিপলিং হৈ গ'ল চ' সেই তাৰ পিছত যেহেতু দ্বিতীয় পৰ্যায়ত নিৰ্বাচন এনেই প্ৰত্যাহ্বান আছিল আৰু তাৰ উপৰি আজি ৰাতিপুৱা যি কুটাঘাট হ'ল যি ব্ৰিজৰ ওপৰত আপুনি গাঁত দেখিছে অকল গাঁত কেইটাই নহয় আমি দৃশ্যত দেখুৱাইছোঁ ব্ৰিজখনৰ ছাইডৰ ৰেলিং খহি গৈছে তলৰ খুঁটাত তাত নষ্ট হৈছে তো ডেফিনেটলি এটা চেবটাজ এটেক কুটাঘাট হয় চেবটাজ হয় যাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে তাত কৰিব পৰা নাযায় তাৰ বাবে দুষ্কৃতিয়ে তাত আইডি বিস্ফোৰণ কৰিছে তাত গুলিয়াগুলি হৈছে আৰু এতিয়া সুৰক্ষা বাহিনীৰ সন্মুখত প্ৰত্যাহ্বান আৰু বেছি যেহেতু আমি কেইখনমান ছবি দেখুৱাইছো দলঙৰ তলৰ ফালৰ পৰা যি কেইখন ছবি লোৱা গৈছে আচলতে তাত সম্পূৰ্ণকৈ দলংখনক ক্ষতি কৰিব পৰাকৈ তাত হয়তো পৰিকল্পনা আছিলে নিলয় সেই বিষয়টোলৈকে অৰ্থাৎ তাত তিনিটাকৈ যি বিস্ফোৰণ অৰ্থাৎ দলংখন সম্পূৰ্ণৰূপে যেন ভাঙি পৰে বা যাতায়াত অনুপযোগী হৈ পৰে বিশেষকৈ সেই দলংখনেৰে নাগালেণ্ড মণিপুৰৰ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গুৰুত্বপূৰ্ণ অংশ তেনেকুৱা ধৰণৰ এটা উদ্দেশ্য আছিলে দুৰ্বৃত্তৰ খুব ষ্ট্ৰেটেজিকেলি এটা বস্তু এই দলংখন বাছি লোৱা হৈছে এই ষ্ট্ৰেটেজিকেলি এইভাবে বাছি লোৱা হৈছে এই দলংখন যদি উৰাই দিব পৰা গ'ল হয় তেতিয়াহ'লে একেবাৰেই ট্ৰান্সপৰ্টেশ্যন বন্ধ হৈ গ'ল হয় অকল কেৱল মাত্ৰ সুৰক্ষা বাহিনী বা কেৱল মাত্ৰ তাত যি ইভিএমৰ লৈ পেলাই ইভিএমৰ লগত জড়িত লোকসকল যে যাতায়াত কৰিব সেয়া নহয় আজি মণিপুৰলৈ যদি ইন্ধন আহিবলগীয়া হয় চাউল দাইল তেল যিকোনো বস্তু আহিবলগীয়া ট্ৰাকৰ মাৰ্ফত যদি আহিবলগীয়া হয় এই দলংখনৰ ওপৰতে ইম্ফল ভেলী সোমোৱাব লাগিব চ' ইম্ফল ভেলীৰ লগত আউটাৰ ভেলী মানে হিলছৰ লগত আৰু ইম্ফল ভেলীৰ উপত্যকাৰ যোগাযোগ একেবাৰে বিচ্ছিন্ন কৰি দিয়াৰ উদ্দেশ্যে আচলতে এই কুটাঘাট আপুনি দেখিছে বাৰে বাৰে আপুনি দেখুৱাইছে আমি দেখুৱাইছোঁ দৰ্শকক যে দলঙৰ ওপৰ ভাগতো গাঁতকেইটা দেখুৱাইছোঁ যে কি প্ৰকাণ্ড আকাৰৰ গাঁত গোটেই দলংখন ভাঙি ভিতৰ তললৈকে যাব পাৰি গোটেই দলঙৰ যিটো তলঙৰ যিচোৱা অঞ্চলত গাড়ী যাতায়াত কৰে সেইটো গোটেইটো ফুটা হৈ গৈছেগৈ কেৱল মাত্ৰ সেয়াই নহয় কাষত থকা এখন গীৰ্জাঘৰৰ চিলিঙো গোটেইখন ভাঙি পৰিছে দলংখনৰ দুটা ৰেলিং ভাঙি পৰিছে তলৰ খুঁটা তাত নষ্ট হৈছে দুৰ্বৃত্তৰ উদ্দেশ্য বা কুটাঘাটকাৰীৰ উদ্দেশ্য স্পষ্ট আছিলে যে যাতায়াত ব্যাহত কৰি তুলিবলৈ বিচাৰিছিল বা এটা গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত আউল লগাবলৈ ব্যাঘাত জন্মাবলৈ যাতে নিৰাপত্তাৰক্ষী যাব নোৱাৰে বা নিৰ্বাচনী বিষয়াসকল যাব নোৱাৰে হয়তো তেনেকুৱা ধৰণৰ উদ্দেশ্য আছিল বুলি আশংকা কৰা হৈছে সম্ভাৱনা তেনেকুৱা যেন দেখিছে আমি বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ নিলো আমাক এইখিনি আপডেট আপুনি জনালে আমি দৰ্শকক পুনৰবাৰ জনাম যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আকৌ কোনো ঠাইত আকৌ ৰিপল কৰিবলগীয়া হৈছিলে পুনৰ ভোট গ্ৰহণ এইবাবে হৈছিলে কিয়নো সেই নিৰ্বাচনৰ দিনটোত অৰ্থাৎ 19 এপ্ৰিলত নিৰ্বাচন কেইটামান চেণ্টাৰত হোৱা নাছিল তাত গুলীচালনাৰ ঘটনা বা তাত এটা অনাকাংক্ষিত পৰিস্থিতি এটাৰ উদ্ভৱ হৈছিলে তাৰ পিছত এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰি গোটেই আচলতে প্ৰক্ৰিয়া সাজু হৈ উঠিছে 26 এপ্ৰিলত আউটাৰ মণিপুৰত নিৰ্বাচন কিন্তু দ্বিতীয় পৰ্যায়ৰ যি ভোট গ্ৰহণ হ'ব তাৰ ঠিক পূৰ্বে এনেকুৱা ধৰণৰ কুটাঘাতমূলক ঘটনা য'ত এখন দলং ষ্ট্ৰেটেজিকেলি খুব গুৰুত্বপূৰ্ণ ঠাই এখনত থকা সেই দলংখন বা 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাগালেণ্ড যাব পাৰে সেইফালেৰে বা আউটাৰ মণিপুৰ কানেক্ট হোৱা সেই দলংখন এই ধৰণে উৰুৱাই দিয়াৰ হয়তো পৰিকল্পনা আছিলে কুটাঘাতকাৰীৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কথা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি হৈছে অন্তিমটো দিন বিয়লি 5 বজাৰ লগে লগে অন্ত পৰি যাব নিৰ্বাচনী প্ৰচাৰ আৰু ঠিক এইখিনি সময় দেখা গৈছে যে প্ৰত্যেক দলৰ নিৰ্বাচনী কেম্পেইন তুংগত উঠিছে 5 বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কেম্পেইনৰ সময় আৰু তাৰ ঠিক পূৰ্বে বিভিন্ন ঠাইত এই পাঁচোটা সমষ্টি পাঁচোখন আসনৰ বাবে কেণ্ডিডেটসকলক দেখা গৈছে তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছে তেওঁলোকে বিভিন্ন জনৰ সৈতে শেষবাৰৰ বাবে তেওঁলোকে এই ধৰণে আচলতে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে যেহেতু আৰু কেইটামান ঘণ্টা তাৰ পিছতে কেম্পেইনিঙৰ সময় অন্ত পৰিব কেম্পেইন বন্ধ হৈ যাব
তাৰপিছত কেম্পেইন নচলে সেয়া আমি দেখুৱাইছোঁ এয়া BPFৰ প্ৰাৰ্থীৰ পৰা দৰং ওদালগুৰিৰ পৰা আৰম্ভ কৰি আমি পৰিমল শুক্লবৈদ্যক দেখুৱাইছোঁ এয়া দিলীপ শইকীয়া দৰং ওদালগুৰিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীক দেখুৱালোঁ BPFৰ প্ৰাৰ্থীগৰাকীক দেখুৱালোঁ নগাঁৱত প্ৰাৰ্থী সুৰেশ বৰাৰ কেম্পেইন চলিছে মুখ্যমন্ত্ৰীয়ে কেইবা ঠাইতো কেম্পেইন কৰিছে প্ৰদ্যুৎ বৰদলৈ হৈ কেম্পেইনত নামিছে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ নগাঁৱৰ যুঁজ বা বৰাকৰ দুয়োটা সমষ্টি আৰু ইফালে ডিফুৰ যিখন মূল যুঁজ এই ধৰণে দেখা গৈছে যে সকলোখিনি সাজু হৈছে 26 এপ্ৰিলত 5টা সমষ্টিত ক্ৰমে নগাঁও ডিফু দৰং ওদালগুৰি কৰিমগঞ্জ আৰু শিলচৰত ভোট গ্ৰহণ আছে অন্তিম দিনটোত বিশেষকৈ নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ চলাব ৰথী মহাৰথীয়ে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত প্ৰচাৰ সভাত ভাগ লৈছে এই দুয়োটা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে যদি নগাঁৱত তেওঁ কেম্পেইন কৰিছে সুৰেশ বৰাৰ হৈ আনহাতে দিলীপ শইকীয়াৰ হৈ তেওঁ কেম্পেইন কৰিছে কেইবা ঠাইতো আজিও কেইবাখনো ঠাইত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভা আছে মৰিগাঁও বিধানসভা সমষ্টিৰ লাহৰীঘাটত ইতিমধ্যে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ কেম্পেইন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সমান্তৰালকৈ জাগিৰোড বিধানসভা সমষ্টিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী কেম্পেইন আৰু তাৰ পিছতে তাৰকা মন্ত্ৰী প্ৰচাৰ অভিযান কৰিছে পীযুষ হাজৰিকাই বিশেষকৈ মৰিগাঁৱত আৰু লগতে জাগিৰোডত নিজৰ ঠাইত আৰু তাৰ উপৰিও জাগিৰোডত আচলতে AIDF দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰত নামিছে AIDFৰ প্ৰধান বদৰুদ্দিন আজমল নিজেই অৰ্থাৎ জাগিৰোড নগাঁও সমষ্টিৰ অন্তৰ্গত ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে দিলীপ শইকীয়াৰ হৈ দৰং ওদালগুৰিৰ বাবেও নিৰ্বাচনী কেম্পেইনত নামিছে নগাঁও ডিফু দৰং ওদালগুৰি কৰিমগঞ্জ আৰু শিলচৰত 26 এপ্ৰিলত ভোট দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত হ'ব 88টা সমষ্টিত 9133টা ভোটদান কেন্দ্ৰ দ্বিতীয় পৰ্যায়ৰ 61 গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'বলৈ গৈ আছে 26 এপ্ৰিলত 61 গৰাকী প্ৰাৰ্থী কৰিমগঞ্জত সৰ্বাধিক আছে প্ৰাৰ্থী 24 গৰাকীৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰিমগঞ্জত কেইবা গৰাকীও আচলতে প্ৰভাৱশালী প্ৰাৰ্থীৰ মাজত যুঁজ বুলি বহুতেই ক'বলৈ বিচাৰে দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ইতিমধ্যে আমি স্ক্ৰিনত দেখুৱাইছোঁ 26 এপ্ৰিলত 5টা সমষ্টিৰ এই যি নিৰ্বাচনী গোটেই খবৰখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ মাজত মাত্ৰ এদিন আৰু আজি 5 বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী কেম্পেইনৰ মাজত মাত্ৰ এদিন এটা দিনৰ পিছতে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কৰিমগঞ্জ লোকসভা সমষ্টিত 26 এপ্ৰিলত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে কৰিমগঞ্জ প্ৰশাসনে আজি দূৰণিবতীয়া ভোট কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিছে নিৰ্বাচনী পলিং প্ৰিসাইডিং বিষয়াসকলক নিৰ্বাচনী কৰ্মীসকলক কৰিমগঞ্জ আসনৰ 1660টা ভোট গ্ৰহণ কেন্দ্ৰত কৰ্মী পঠাবলৈ কৰিমগঞ্জ আৰু হাইলাকান্দি প্ৰশাসনে বিভিন্ন খেলপথাৰত বাহনবোৰ সাজু কৰি ৰাখিছে বাহন প্ৰায় বহুখিনি লাখৰ ঘৰত বাহন যেহেতু ব্যৱহাৰ কৰা হয় নিৰ্বাচনী গোটেই প্ৰক্ৰিয়া এই বাহনসমূহ এনেকৈ আচলতে কৰি ৰখা হৈছে বাহনসমূহৰ জৰিয়তে নিৰ্বাচনী পলিং প্ৰিসাইডিং বিষয়াসকলক দুৰ্গম অঞ্চললৈ বা দূৰণিবতীয়া অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ'ব আৰু য'ত বহু সময় লাগিব বা যাতায়াতৰ কিছু অসুবিধা আছে তাত আচলতে আগতীয়াকৈ পলিং প্ৰিসাইডিং বিষয়াসকলক তেওঁলোকক প্ৰেৰণ কৰা হ'ব কৰিমগঞ্জত 24 গৰাকী প্ৰাৰ্থীৰ মাজত যুঁজ আটাইতকৈ বেছি সমষ্টিত আটাইতকৈ বেছি প্ৰাৰ্থী কৰিমগঞ্জত আছে কৰিমগঞ্জৰ সামগ্ৰিকভাৱে যি প্ৰশাসনৰ প্ৰস্তুতি কেনেকৈ তেওঁলোক সাজু হৈছে 26 তাৰিখৰ দিনটোৰ বাবে অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এক বিস্তৃত ৰিপৰ্ট আগবঢ়াইছো আমাৰ সাংবাদিক গৰিশ নন্দীৰ ইয়াত দেখা গৈছে যেন কৰিমগঞ্জৰ এখন ডিএসএ খেলপথাৰ আৰু ডিএসএ খেলপথাৰত যদি দেখা যায় যেন বহুখিনি গাড়ী ইয়াতে সজাই ৰখা হৈছে আৰু ইয়াৰ পৰা যে দূৰণীয়া যে যাত্ৰা কৰিব এইসকল গাড়ী ইয়াতে ৰখা হৈছে আৰু যদি কোৱা যায় যেন ইয়াতে বাহন আসলতে মুঠ কৰিমগঞ্জত বাহন নিযুক্ত কৰা হৈছে 1500 বাহন আৰু বাহনৰ বাহিৰেও কিন্তু 11টাকৈ নৌকাও আছে কিছুখিনি ঠাইত কিছু ভোট কেন্দ্ৰত যাবলৈ হলে নৌকাৰ প্ৰয়োজন হ'ব যাৰ বাবে 11টা নৌকাও সাজু ৰখা হৈছে গতিকে যেন ইয়াতে যে ডিএসএ খেলপথাৰত আমি দেখিবলৈ পাইছো যেন সৰু সৰু বাহন যথেষ্টখিনি ৰখা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু কৰিমগঞ্জ আৰু যি বাছ আস্থানসমূহ আছে বাছ আস্থানসমূহতো যথেষ্টখিনি বাছ ৰখা হৈছে আৰু যদি কোৱা যায় যেন কৰিমগঞ্জৰ যে কৰিমগঞ্জৰ আসনত আচলতে বুট প্ৰায় 14 লাখৰ ওপৰত ভোটাৰ আছে মুঠ ভোটাৰ হৈছে 14,12,239 গৰাকী ভোটাৰ আছে যাৰ মাজত 7,23,202 পুৰুষ ভোটাৰ আৰু 6,89,025 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰো আছে তৃতীয় লিংগৰ ভোটাৰ কৰিমগঞ্জত 11 গৰাকী আৰু হাইলাকান্দিত 1 গৰাকী মিলাই 12 গৰাকী ইয়াতে তৃতীয় লিংগৰ ভোটাৰ আছে আৰু মুঠ পলিং ষ্টেচন আছে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা মিলাই
1620টা পলিং ষ্টেচন আছে আৰু ইয়াৰ মাজত কৰিমগঞ্জত হৈছে 1058টা পলিং ষ্টেচন আছে গতিকে প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে আৰু আজিৰ দিনৰ পৰাই কিন্তু আৰম্ভ হৈ গৈছে ইতিমধ্যে যদি দেখা যায় যে প্ৰশাসনৰ পৰা যে নিয়ম জাৰি কৰি দিয়া হৈছিল যেন যি দূৰৰ যে লোকসকল আছে তেওঁলোকক লৈ অহাৰ কাৰণে কিন্তু যেন বাছৰ বাছবিলাকে ইতিমধ্যে ৰৱানা দিছে আৰু তেওঁলোকৰ যেন যি ঠাইৰ পৰা কৰিমগঞ্জ যেন যি মুখ্য কেন্দ্ৰ ইয়াতে লৈ অহা হ'ব তাৰ পাছত যাৰ ভোট কেন্দ্ৰ তেওঁলোকক আনকোড কৰি সেই ভোট কেন্দ্ৰলৈ গাড়ীৰে ৰৱানা হ'ব আৰু যেন কৰিমগঞ্জ কলেজৰ এটা খেলপথাৰ আছে কৰিমগঞ্জ কলেজৰ খেলপথাৰত যি সকলোখিনি যি বুটিং সামগ্ৰী EVM বা VVPAT বা আন যি সামগ্ৰী আছে এই সকল সামগ্ৰী ল'ব আৰু যি নিৰ্ধাৰিত ঠাইত তেওঁলোকৰ গাড়ী ৰখা থাকিব আৰু তাৰ পৰা ৰৱানা দিব আৰু যেন যিবিলাকে আচলতে বহু দূৰৰ তেওঁলোকে আচলতে আজি ৰৱানা দিব অধিকাংশ যদিও অহাকালি ৰৱানা দিব আৰু ইয়ালৈ ক'ব পৰা যায় যে কৰিমগঞ্জত কিন্তু যেন দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচনলৈ যে প্ৰশাসন কিন্তু সম্পূৰ্ণৰূপে সাজু হৈ আছে প্ৰশাসন এই ধৰণে সাজু হৈ আছে ইফালে 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন যেহেতু ডিফু সমষ্টিটো অনুষ্ঠিত হ'ব ডিফু লোকসভা সমষ্টিত মুঠ 1217টা ভোটদান কেন্দ্ৰৰ ভিতৰত আজি 201টা কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে নিৰ্বাচনী পলিং প্ৰিজাইডিং বিষয়াসকল নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল তেওঁলোক ৰাওনা হৈছে ডিফু নিৰ্বাচনী জিলাৰ পৰা ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ 31টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দল একেদৰে হাফলঙৰ পৰা 86টা হামৰেন নিৰ্বাচনী জিলাৰ আমৰি বিধানসভা সমষ্টিৰ বাবে 59টা বোকাজানৰ পৰা 25টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী দল ST পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ আজি মুঠ 201টা আমাৰ P-2 পলিং ষ্টেচন আজি ৰাওনা হ'ব এতিয়া 201টা আমাৰ এই যি 6টা আমাৰ AC সেগমেন্ট আছে তাৰ হিচাপ আমাৰ হাওৰাঘাটৰ 26টা ডিফুৰ সমষ্টিৰ 5টা বোকাজানৰ 25টা হাফলঙৰ 86টা ৰংখাঙৰ 59টা এই গোটেইকেইটা আমাৰ P-2 পলিং ষ্টেচন আজি ৰাওনা হ'ব গোটেই পলিং পাৰ্টি ইতিমধ্যে আমাৰ ইয়াত আহি পাইছেহি আমি গোটেই ব্যৱস্থাখিনি কৰিছোঁ যাতে সুকলমে তেওঁলোকে নিজৰ গন্তব্যস্থানত গৈ পাব পাৰে আৰু যি আমাৰ পলিং ষ্টেচন আছে তাতো গোটেইখিনি ব্যৱস্থা কৰা হৈছে তেওঁলোকে ভালকৈ থকা মেলা ব্যৱস্থা বিচাৰিছো মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সভালৈ মাজবাটত এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ কৰিছে মাজবাটত এই কেম্পেইন দিলীপ শইকীয়াৰ হৈ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতসকলে নিস্বাৰ্থ আৰু নিৰ্বাচনত মাজপাতৰ পৰা নিৰ্বাচনী কেম্পেইন মুখ্যমন্ত্ৰীগৰাকীৰ নগাঁও আৰু দৰং ওদালগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ভাৱে ভাৰতীয় জনাইছো ইয়াৰ উপৰিও বিজেপি দল এজিপি দল সকলোৱে আজি আমি লগ লাগিছো আৰু লগ লাগি আমি পণ লৈছো সংকল্প কৰিছো যে আমি দৰং ওদালগুৰিৰ পৰা দিলীপ শইকীয়াক জিকামেই মোদীজীক প্ৰধানমন্ত্ৰী পাতিমেই শ্ৰদ্ধা ৰাইজ মাজবাট সমষ্টি বিটিআৰত পৰে মই কেইটামান কথা আপোনালোকক কম আপোনালোকে নিজৰ মনেদি ভাবিব চিন্তা কৰিব এই বিটিআৰ বড়োলেণ্ড এসময়ত কি আছিল আন্দোলন ধৰ্ণা বন্ধ বোমা বিস্ফোৰণ আমাৰ বহুতো যুৱকে কান্ধত AK-47 লৈ ঘূৰি ফুৰিছিলে মানুহৰ জীৱনৰ নিৰাপত্তা নাছিলে এসময়ত বিটিআৰৰ পৰা মানুহ উদাই গৈ আন জাগালৈকে পলায়ন কৰিছিলে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে বিটিআৰৰ মাটি বিটিআৰৰ পৰিৱেশ তেজেৰে ৰক্তাক্ত হৈ আছিল আজি আপোনালোকে এবাৰ চিন্তা কৰক আজি আমি ইয়াতে মিটিং কৰিছো ইয়াত বড়ো সকলো আহিছে চাহ বাগিচাৰ পৰাও আহিছে
গোৰ্খা ভাই ভনী সকলো আহিছে আজি বঙালী লোকসকল আহিছে অসমীয়া ভাষী আহিছে আজি আমাৰ ইয়াতে হিন্দী ভাষী সকল আহিছে আমি সকলে ইয়াত একেলগে বহিছো কিন্তু আজিৰ পৰা 10 বছৰ আগত আমি এনেকে একেলগে বহাৰ পৰিবেশ এই বিটিআৰত নাছিলে আজি বিটিআৰত শান্তি কোনে আনিলে নৰেন্দ্ৰ মোদী আনিলে আজি বিটিআৰত শান্তি কোনে আনিলে প্ৰমোদ বড়োৱে আনিলে আজি বিটিআৰত শান্তি কোনে আনিলে বিটিআৰৰ জনসাধাৰণে আজি বিটিআৰত শান্তি আনিলে আজি বিটিআৰত গুলি বাৰুদ নাই আজি বিটিআৰত আন্দোলন নাই দুখীয়া মানুহে কাম কৰি খাব পাৰে মানুহে মজদুৰি কৰিব পাৰে সমান অধিকাৰ পাইছে ৰাতি 2টালৈকেও যদি লৰা ছোৱালী বাহিৰত থাকে দেউতাক মাকে চিন্তা কৰিব নালাগে এই শান্তি কোনে আনিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এই শান্তি উভতাই পালো মাজবাটৰ ৰাইজ ওদালগুৰি জিলাৰ ৰাইজ বিটিআৰৰ ৰাইজ আমি মোদী ডাঙৰীয়াক ভোট দিব লাগিব যাতে আমাৰ বিটিআৰ সদায় শান্তিত থাকিব পাৰে বিটিআৰৰ বিকাশ আৰু উন্নয়ন হ'ব পাৰে শ্ৰদ্ধা ৰাইজ এয়া লোকসভাৰ নিৰ্বাচন মোদী ডাঙৰীয়াৰ প্ৰেৰণাত বন্দুক লৈ থকা লৰাবিলাক ঘৰলৈ উভতি আহিল শান্তি চুক্তি হল আজি বিটিআৰত বড়ো বা অনা বড়ো সকলো লোক শান্তিত থাকিব পাৰে সকলোৰে মাজত সমন্বয় হল সকলোৰে মাজত এটা নতুন পৰিবেশ ৰচনা হল আজি ইয়াতে কিছুমান পাৰ্টি ইলেকশন উঠিছে কংগ্ৰেছ তেওঁলোকৰ দিনত বিটিআৰৰ পৰিবেশ কি আছিল আজি বিপিএফ এই নাঙলৰ দিনত আজি আমাৰ বিটিআৰৰ পৰিবেশ কি আছিল অলপ আগতে মই দলগাঁৱত কৈ আহিছো কটা হাতৰ কাম নাই নাঙলৰ দাম নাই কটা হাতৰ কাম নাই কাটা হাতে কিবা কৰিব পাৰে নেকি কাটা হাতে কিবা কৰিব পাৰে নেকি আজিকালি মানুহে নাঙল চলাই নেকি নাঙল চলাই নেকি আজিকালিতো মানুহে ট্ৰেক্টৰ চলাই হয়নে নহয় নাঙলৰ কাম আছে নেকি সেই কাৰণে মই ৰাতিপুৱাই কৈছো কটা হাতৰ কাম নাই নাঙলৰ দাম নাই হয় নহয় এতিয়া যদি মই বিনা পইচাটো ইয়াত নাঙল লগাই থৈ দিও কোনবাই কিনিব নেকি কোনোবাই কিনিব নেকি এতিয়া বিনা পইচা দিলেও নাঙল মানুহে নিকিনে হয়নে নহয় কিহৰ কাৰণে ট্ৰেক্টৰ আহি গল প্ৰমোদ বড়ো আহি গল ট্ৰেক্টৰ হয়নে হয়নে নহয় সেই কাৰণে শ্ৰদ্ধা ৰাইজ পদুম ফুল দৰং ওদালগুৰিত দিলীপ শইকীয়াক আমি এমপি বনাম আৰু আমাৰ সমস্যাবিলাক আমি ইয়াতে সমাধান কৰিম কেইদিনমান আগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াও ইয়াত আহিছিল আপোনালোকক তেখেতে নিজৰ বক্তব্য দাঙি ধৰিছে আৰু বিভিন্ন সভাই সমিতিয়ে ইউপিপিএল আৰু বিজেপি দলৰ ফালৰ পৰা আমি কি কৰিম সেই বিষয়ে আপোনালোকক বুজাই কৈছে মই কেইটামান কথা আপোনালোকক যোগ কৰি দিব খুজিছো প্ৰথম কথা মোদী ডাঙৰীয়াই আজি আমাক ৰেশন কাৰ্ড দিছে মোদী ডাঙৰীয়াই আমাক বেংকৰ একাউণ্ট দিছে ৰেশন কাৰ্ডখন দেখালে আমি 5 কেজি বিনামূলীয়া চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি ট্ৰিটমেন্ট কৰিবৰ বাবে কোনো পইচা দিব নালাগে
শ্ৰদ্ধা ৰাইজ 2021 চনত যেতিয়া ইলেকশ্যন হৈছিল মই অসমৰ ৰাইজক কৈছিলোঁ যে আপোনালোকে বিজেপিক ভোট দিয়ক দুখীয়া ল'ৰা ছোৱালীবিলাকে চৰকাৰী চাকৰি পাব পঢ়া শুনা কৰি চাকৰি পাব কোনো দালালক টকা পইচা দিব নালাগে আজি আমি 1 লাখ চাকৰি দিলো চাকৰি কোনে পালে ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা সবজি বেপাৰীৰ ল'ৰা কাম কৰা মহিলাৰ ল'ৰা আজি অসমত চাকৰিৰ নামত দালালে 1 টকাও খাব নোৱাৰে আমি অসমত তেনেকুৱা পৰিবেশ বনালো মই আজি মাজবাটৰ ডেকা ল'ৰা ছোৱালী আৰু মা দেউতা সকলক ক'ব খোজো যে 2024 চনৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম 50,000 জুলাইত পুলিচৰ ইণ্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী মেজিষ্ট্ৰেট ডিএসপি 50,000 আৰু নতুন চাকৰি হ'ব আপোনালোকে আজিকালি নতুন চাকৰি পোৱা ল'ৰা ছোৱালীবোৰ দেখা পায় অফিসতো দেখা পায় পুলিচতো দেখা পায় ফৰেষ্টতো দেখা পায় ফায়াৰ ব্ৰিগেডতো দেখা পায় এই ল'ৰা ছোৱালীবিলাকৰ দেউতাক মাক অত্যন্ত দুখীয়া ঘৰৰ পঢ়ি শুনি চাকৰি পাইছে কাকো ঘোষ দিব লগা হোৱা নাই এতিয়া যে 50,000 চাকৰি ওলাব এই চাকৰিটো কোনো দালালে 1 টকা খাব নোৱাৰিব আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ দিনত কি আছিলে অংগনবাদী চাকৰি এটাৰ কাৰণেও 3 লাখ টকা 5 লাখ টকা ঘোষ দিব লাগিছিল এতিয়া আমাৰ চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও টকা দিব নালাগে শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যোৱাবাৰ ইলেকশ্যনৰ আগতে আমি অৰুণোদয় আঁচনি আনিলো কংগ্ৰেছে কৈছিলে যে অৰুণোদয় কেনেকে হ'ব মই কৈছিলো কোনো অসুবিধা নাই মোদীজীয়ে বেংক একাউণ্ট দিছে বেংক একাউণ্টত টকা আহি যাব কংগ্ৰেছে ক'লে নহয় এবোৰ ভেলকিবাজি ক'ৰ পৰা আহিব তেতিয়া মই কংগ্ৰেছক ক'লো যে তোমালোকে 75 বছৰ শাসন কৰিলা কিন্তু একো কৰিব নোৱাৰিলা এতিয়া তোমালোকৰ বাবা সিএম হৈ আছে কি কৰি আছে চাই লোৱা হয়নে আজি আপোনালোকে চক 3 বছৰ হ'ল 1 লাখ চাকৰি পালে অৰুণোদয় 830 টকাৰ পৰা 1250 হ'ল এতিয়া কংগ্ৰেছ কৰা মানুহে মোক আহি কয় যে মামা অৰুণোদয়টো দিয়ক হয়নে নহয় ইয়াতে অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন পোৱা নাই আচ্ছা মই এবাৰ ভাল কৰি চাই আছো হাত দাঙক এইফালে কোনে কোনে পোৱা নাই পোৱা নাই পোৱা নাই পোৱা নাই পোৱা নাই আচ্ছা ল'ৰাবিলাকে হাত নামা আচ্ছা এতিয়া কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক বাইদেউ অৰুণোদয় পাইছে চৰকাৰী ঘৰ পোৱা নাই এতিয়া মোক এজনে কৈছে যে মামা অৰুণোদয় পোৱাবিলাকৰ হাতটো নুঠুৱাব বোলে কিয় বোলে সবেই চিন্তা কৰে হাতটো উঠালে কাটা যায় নেকি আকৌ বোলে হয়নে যি নহওক এতিয়া নোপোৱাবিলাকে অৰুণোদয় পাব লাগে নে নাই লাগে নে নাই মোক ঘোষ কি দিব ভোট মোক ঘোষ কি দিব আচ্ছা ভোটটো আপোনালোকে দিলীপ শইকীয়াক দিব মোৰ ঘোষটো বেলেগ
মোৰ ঘোষটো হ'ল যেতিয়া মই আপোনালোকৰ গাঁৱত যাম তেতিয়া আপোনালোকে মোক নাৰিকলৰ লাড়ু খুৱাব লাগিব হ'ব হ'বনে নাই গোৰ্খাসকলে চেল পিঠা খুৱাব লাগিব হ'ব হ'ব মই আজিকালি টকা পইচা লোৱা ঘোষ বন্ধ কৰি দিছো নাৰিকল আৰু পিঠা দিলে হৈ গ'ল এইটো ঘোষেই ভাল হয়নে আচ্ছা সিৰিয়াসলি কওঁ যে যিবিলাকে অৰুণোদয় পোৱা নাই তেওঁলোকৰ মনটো অলপ বেয়া লাগি থাকে যে সবে পাইছে আমি পোৱা নাই আচ্ছা আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই হাত ডাঙকচোন আচ্ছা সবৰে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয়নে সমস্যাটো ক'ত যে ৰেশন কাৰ্ড আছে 5 কেজিৰ চাউল আমি সবে পাই আছো কিন্তু অৰুণোদয়টো আমি নাই পোৱা এইবাৰ মই আপোনালোকক কথা দিলো যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে একোটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব হ'ব অৰ্থাৎ আজি যিমানে হাত উঠাইছে অৰুণোদয় নাই পোৱা বুলি সকলোৱে কেইদিনমানৰ ভিতৰতে অৰুণোদয় পাই যাব হ'ব আমি আপোনালোকক ফৰ্ম এখনো দিছিলো কোনবাই ফৰ্ম পাইছে নে নাই পাইছে এতিয়া আপোনালোকে কওক সৰকাৰ কাৰ আছে বিজেপিৰ আছে নে নাই আছে বিটিআৰত সৰকাৰ কাৰ আছে প্ৰমোদ বড়ো হয়নে নাঙলে আমাৰ কাম কৰি দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি পাৰিব নোৱাৰে গতিকে কোনে পাৰিব মামাই পাৰিব কোনে পাৰিব কাক ভোট দিব লাগিব একদম বিপিএফক কি চিন্তু নাঙল আছে না নাঙল কাম নাই এখন নাঙলৰ কোনো কাম নাই এতিয়া ঠিক আছে হাতৰটো কামেই নাই এইবিলাক হাত আৰু নাঙলৰ কাম নাই পদুম ফুলৰ ছবিত আমি সকলোৱে ভোট দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে এইফালে কৰিছে যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে বেংক একাউণ্টত 10,000 টকা হি জমা হৈ যাব ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল এটুপি খোৱা পানী আনিবলৈও একেলগে যায় ককা আইতাই কি নাম দিব এই অটুট বন্ধনত বঙাইগাঁও পৈতামাৰীৰ নিকটৱৰ্তী ৰঘুনন্দনপুৰৰ ককা গিৰীশ চন্দ্ৰ বৰ্মন আৰু আইতা অৰুণাপ্ৰিয়া বৰ্মন 2001 চনতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে গিৰীশ চন্দ্ৰ বৰ্মনে 2 পুত্ৰ আৰু কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ আছে ককা গিৰীশ চন্দ্ৰ বৰ্মনৰ মোৰ 7 জন ঘৰত 6 জন আৰু একজন বাহিৰা 7 জন ওই কাম করে চিয়ারপিত হাবিলদার করে কেরালাত গেছে 1964 চনতে বিবাহ পাশত আবদ্ধ হোৱা ককাৰ পূৰ্বৰ দৰে আছে মৰম আৰু ভাল পোৱা অতীতৰ দিনৰ বিহুৰ কথাবোৰ ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ককা আইতাৰ মতে পূৰ্বৰ তুলনাত বৰ্তমানৰ বিহু বহুখিনি সলনি হৈছে বিহু আৰু এতিয়াৰ বিহু কিবা পাৰ্থক্য দেখিছে নে পাৰ্থক্য আছে এখন নাই ওগুলা সম্বৰ্ধনা নাছিল আজি কেইবছৰ মান আগৰ পৰা এখন নাছিল এগিলা নাছিল যোৱা বছৰ গেলোঁ দৈ চিৰা খাই আহিলোঁ বিহুত দৈ চিৰা খাই আহিলোঁ ছোৱালী স্কুলত আগত এইবিলাক নাছিল
আজিকালি আমূল পৰিৱৰ্তন প্ৰত্যেক জিনিসেৰে পৰিৱৰ্তন হৈ আছে অটুট থাকক এই ককা আইতাৰ মৰমৰ এনাজৰি বাঢ়ি যায় নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব আৰু যেতিয়া নিজে কৰিব চা মোৰ এটা মোবাইল দিয়ক মোৰ মোবাইল এনেকুৱা মোবাইল থাকিব মোবাইলত আমি এইবাৰ পঞ্চায়তৰ মানুহৰ কাম নাই মোবাইলত আমি নিজৰ ঘৰৰ নিজৰ এনেকে আমি নিজৰ ফটো লম ইয়াতে যিখিনি কথা লাগে লিখিম আৰু আমি কম্পিউটাৰত আপলোড কৰি দিম অনলাইন যেনেকে চাকৰিৰ এপ্লিকেশন কৰিলে কোনো পঞ্চায়তৰ মানুহক নালাগে তেনেকে এইবাৰৰ পৰা ঘৰৰ এপ্লিকেশন কৰিবৰ কাৰণেও আমি পঞ্চায়তৰ মানুহক টকা দিব নালাগে আমি ডাইৰেক্টলি অনলাইন কৰিব পাৰিম হ'ব হৈ যাব এতিয়া মাজবাটতটো পঞ্চায়ত নাই ভিচিডিসি একে কথা কিন্তু ভিচিডিসি লিডাৰ বিলাকে জিঅ' টেগিং নকৰে এটো কৰ্মচাৰীয়ে কৰে মই কৰ্মচাৰী কথা কৈ আছো আৰু আমাৰ এইবাৰ কৰ্মচাৰীয়ে নকৰে ডাইৰেক্টলি পাব্লিকে ইয়াতে জিঅ' টেগিং কৰি দিব নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব তেতিয়া কাৰো সমস্যা নাই হয় না নহয় এতিয়া মোক এটা কথা কক মাজবাটতটো মেট্ৰিক পৰীক্ষাৰ অসমত ৰিজাল্ট দিলে মাজবাটত লৰা ছোৱালী পৰীক্ষাত পাছ কৰিছে নে নাই কৰিছে মেট্ৰিক পাছ কৰিছে নে নাই এতিয়া আপোনালোকে জানে যে অসমৰ পৰিৱেশটো পৰিৱৰ্তন হ'ল 1 লাখ চাকৰি হ'ল আৰু 50,000 চাকৰি হ'ব জাগিৰোডত ডাঙৰ ইণ্ডাষ্ট্ৰি আহি আছে লাহে লাহে আমাৰ অসমত উদ্যোগীকৰণৰ কাম আৰম্ভ হৈছে আমাক এতিয়া শিক্ষিত ল'ৰা আৰু ছোৱালীৰ দৰকাৰ কিন্তু 4 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিলে 3 লাখ পাছ কৰিলে কলেজত যাব 1 লাখ 2 লাখ কলেজত নাযায় কিয় নাযায় ঘৰৰ অৱস্থা এটা এডমিশন লবৰ কাৰণে 15,000 টকা দিব লাগে অহা যোৱা খৰচ সাইকেল লাগে 10,000 টকা অহা যাওঁতে খৰচ লাগে কিতাপ কিনুতে 2-3,000 টকা লাগে গতিকে দুখীয়া মানুহে লৰা ছোৱালীক কলেজত নপঠায় এইবাৰ আমি কি কৰিছো লৰা হক ছোৱালী হক কলেজৰ এডমিশন বিনামূলীয়া হ'ব কোনেও 1 টকাও দিব নালাগে ঠিক আছে কলেজত এডমিশন হল ফ্ৰী হল লৰা ছোৱালী দুইটাৰে ফ্ৰী হল কিন্তু ছোৱালী বিলাকে যেতিয়া কলেজত এডমিশন লব ছোৱালী বিলাকৰ বেংক একাউণ্টত মই আৰু 10,000 টকা সোমাই দিম 1 বছৰৰ কাৰণে নহয় ফাৰ্ষ্ট ইয়াৰতো 10,000 সেকেন্ড ইয়াৰতো 10,000 ডিগ্ৰীত 12,500 12,500 আৰু যেতিয়া ছোৱালীজনী পোষ্ট গ্ৰেজুৱেট পঢ়িব তাইৰ বেংক একাউণ্টত মই 25,000 টকা সোমাই দিম তাৰ মানে কি হল যে লৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকৰো চৰকাৰৰো তাৰ মানে এডমিশনটো চৰকাৰে দিব আহা যোৱাৰ খৰচ দেউতাক মাকে দিব কিন্তু ছোৱালীজনীৰ পঢ়াৰ পুৰা দায়িত্ব মামাৰ মূৰৰ ওপৰত হ'ব ছোৱালীৰ আজিকালি সুবিধা বহুত 30% চাকৰিত ৰিজাৰ্ভেশন আছে নাৰ্ছ অকল ছোৱালী হ'ব পাৰে বহুত বিৰাক চাকৰি আছে
যিটো চাকৰি খালি ছোৱালীয়ে কৰিব পাৰে। আজি আমাৰ যেনেকে আগতে পুলিচত লৰাই কৰিছিল, আজিকালি ছোৱালীও আছে। এতিয়া ছোৱালীসকলক আমি নপঢ়োৱা কাৰণে অসমত আমি বহুত সুবিধা ল'ব পৰা নাই। এইবাৰ আমি সুবিধা কৰি দিছো, ছোৱালীসকলক আমি এইবাৰ কলেজত এডমিশ্যন কৰোৱাব লাগিব। ঠিক আছে, সকলোৱে বুজি পালে? কি বুজি পালে মই একফালৰ পৰা কৈ যাওঁ। প্ৰথম কথা, আমি দিলীপ শইকীয়াক জিকাব লাগিব। লাগিব নে নাই? লাগিব। দিলীপ শইকীয়া জিকিলে কি হ'ব? মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব নে নাই? লাগিব। মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিছে, মোদী ডাঙৰীয়াই আমাক বেংকত একাউণ্ট দিছে, মোদী ডাঙৰীয়াই এই বড়োলেণ্ডলৈ শান্তি আনিছে, মোদী ডাঙৰীয়াই আমাক 5 কেজি চাউল বিনামূলীয়াকৈ দিয়ে, মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিয়ে, মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়ে। দিছপুৰত বিজেপিৰ চৰকাৰ আছে, চৰকাৰী চাকৰি দিয়ে, ঘৰে ঘৰে, মই আকৌ এবাৰ কৈছো, ঘৰে ঘৰে এজনকো বাদ নিদিয়াকৈ এইবাৰ আমাক অৰুণোদয় দিব, এইবাৰ আমাক লাখপতি বাইদেউৰ টকা দিব, আৰু এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্বও মামাই ল'ব। ইয়াৰ উপৰিও মাজবাট সমষ্টিৰ ৰাস্তা ঘাট, মাজবাট সমষ্টিৰ ৰাস্তা ঘাট আৰু উন্নয়নৰ দায়িত্বও মামাৰ মূৰৰ ওপৰতে থাকিব। হ'ব। আজি আপোনালোকে জানে যে খামটুবাৰীৰ ওপৰত ৰাইজক এখন RCC দলং লাগে, হয়নে নহয়? লাগে নে নাই? যে বহু দিনৰ পৰা ৰাইজে বিচাৰি আছে যে খামটুবাৰীৰ ওপৰত এখন দলং হ'ব লাগে। যেইবাৰে মই আহিছো, ৰাইজে মোক কৈছে যে এই ষ্টেডিয়ামখন ধুনীয়াকৈ বনাই দিব লাগে, কাৰণ আমাৰ মাজবাটত ষ্টেডিয়াম নাই। হয়নে নহয়? হয়নে? তাৰপিছত জলসিঞ্চনৰ ব্যৱস্থা লাগে, আৰু আমাৰ চাহ বাগিচাসমূহত ৰাস্তা বনাব লাগে, সকলো কাম কৰিব লাগে। এইবাৰ আপোনালোকে জানি ভাল পাব যে যেনেকে শিডিউল ট্ৰাইবৰ ৰিজাৰ্ভেশ্যন থাকে, শিডিউল কাষ্টৰ ৰিজাৰ্ভেশ্যন থাকে, এইবাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও চাকৰিত আমি 3% ৰিজাৰ্ভেশ্যনৰ আমি ব্যৱস্থা কৰিছো। তাৰমানে শিডিউল ট্ৰাইবৰ যেনেকে ৰিজাৰ্ভেশ্যন পোষ্ট থাকে, শিডিউল কাষ্টৰ যেনেকে ৰিজাৰ্ভেশ্যন পোষ্ট থাকে, আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীসকলেও পুলিচত হওক, শিক্ষক হওক, 3% চাকৰিত ৰিজাৰ্ভেশ্যন পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই অনুৰোধ কৰিম, আপোনালোকেতো জানেই দিল্লীত বিজেপি, দিছপুৰত বিজেপি। আজি এখন ট্ৰেইন আছে, ৰেলগাড়ী, আগৰ ইঞ্জিনত আছে মোদী, দ্বিতীয় ইঞ্জিনত আছে মামা। যদি লগত প্ৰমোদ বড়ো, দিলীপ শইকীয়া থাকে, ৰেলগাড়ীখন বহুত স্পীডত চলিব নে নাই? কিন্তু আগত মোদী, তাৰপিছত মামা, আৰু পিছফালে নাঙল। আমি গাড়ী আগত চলাম, নাঙলে টানি থাকিব। গাড়ী চলিব নেকি? আৰু কাটা হাতৰটো কামেই নাই, গাড়ী টানিবই নোৱাৰিব, হাতে নাই। হয়নে? ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই, ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল।
বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম हमो अहम बाखी लोई रंगाली बिहू आरो अहमिया नवबर्षर शुभेच्छा জ্ঞাপন করিলো নলবাৰীৰ বিশাল জনসভাত নিৰ্বাচনী ৰণসিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত পুনৰ প্ৰস্ফুটিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম প্ৰীতি সভাৰ আৰম্ভণিতে মোদীয়ে মঞ্চত বজালে নলবাৰীৰ বিখ্যাত কুৰকুৰি নাগাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰ স্বৰূপে আগবঢ়োৱা কুৰকুৰি নাগাৰা বজাই আপ্লুত হ'ল মোদী অসমীয়া গামোচাৰ পৰা আৰম্ভ কৰি খাৰ ভাতলৈকে অসমৰ নানা বিষয় নিজৰ ভাষণত সামৰি ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াতে নলবাৰীৰ বিশাল জনসমুদ্ৰক সম্বোধন কৰিলে মোদীয়ে ৰঙালী বিহুৰ শুভেচ্ছাৰে ভাষণ আৰম্ভ কৰিলে মোদীয়ে নলবাৰীৰ পৰাই অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে অসমবাসীক মই हमो अहम बाखी लोई रंगाली बिहू आरो अहमिया नवबर्षर शुभेच्छा জ্ঞাপন করিলো মা কামাখ্যাৰ চৰণত প্ৰধানমন্ত্ৰী মোদীয়ে জনালে প্ৰণাম নলবাৰীৰ হৰি মন্দিৰ বিলবেশ্বৰ দেৱালয় বাসুদেৱ মন্দিৰ আৰু শিৱ মন্দিৰলৈও নিজৰ সেৱা আগবঢ়ালে মোদীয়ে নলবাৰীৰ জনসমুদ্ৰক ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ সৈতে তুলনা কৰিলে মোদীয়ে माँ कामाख्या और माँ काली के चरणों में प्रणाम करता हूँ मैं श्री हरि मंदिर श्री वासुदेव मंदिर बिल्केश्वर मंदिर और शिव मंदिर को भी सर झुकाकर नमन करता हूँ নিজকে অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি কৈ মোদীয়ে কংগ্ৰেছক সমালোচনাও কৰে গামোচা পিন্ধিলেও কংগ্ৰেছে সমালোচনা কৰে বুলিও আক্ষেপ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ অসমৰ লোকৰ ভাৱনাৰ প্ৰতি কোনো গুৰুত্ব নাই বুলিও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে असम के गमोसा का ब्रांड एम्बेसडर तो खुद आपका मोदी है लेकिन भाइयों बहनों कांग्रेस को देश की विरासत इससे भी दिक्कत है मैं असम के स्थानीय परंपराओं के कपड़े पहन लेता हूं तो कांग्रेस वाले मजाक उड़ाते हैं कांग्रेस को
সভা আছে দিলীপ শইকীয়াৰ হৈ তেওঁ দৰং ওদালগুৰি সমষ্টিৰ কেইবা ঠাইতো জনসভা সম্বোধন কৰিব বেজেৰা তামুলপুৰত কাৰ্যসূচী এই ধৰণে অহৰহ আচলতে কেম্পেইন কৰি আছে